মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ তোমালোকলৈ ভিডিঅ' লৈ আহিছোঁ। আজি মই তোমালোকৰ সন্মুখত ক্ৰোক চেপ্টাৰটো আলোচনা কৰিম। ক্ৰোক চেপ্টাৰটোৰ তোমালোকে কি ইম্পৰ্টেণ্ট আছে সেইখিনি মনত ৰাখিবলৈ যত্ন কৰিবা। পাঠটোৰ নাম হৈছে ক্ৰোক। দিছ চেপ্টাৰ ইজ ৰিটেন বাই লুকেছ এব্ৰল। লুকেছ এব্ৰল হৈছে ইয়াৰ অথৰ অৰ্থাৎ ৰাইটাৰগৰাকীৰ নাম, তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছতেই দুটি প্ৰশ্ন, এটা হৈছে হোৱাট ইজ ক্ৰোক। যদি এই প্ৰশ্নটো আহে তোমালোকে লিখিবা ক্ৰোক ইজ কফি কাণ্ট্ৰি ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। যদি আহে ৱেৰ ইজ ক্ৰোক, ক্ৰোক ক'ত আছে, তেতিয়া তোমালোকে লিখিবা ক্ৰোক ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা। ইট ইজ মিডৱে বিটুইন মাইচুৰ এণ্ড দ্য কোষ্টেল টাউন অফ মাংগালোৰ। তাৰপিছতে আকৌ আহিব পাৰে এই লাইনটো, দিছ লেণ্ড অফ ৰুলিং হিলছ ইজ ইনহেবিটেড বাই এ প্ৰাউড ৰেষ্ট অফ মাৰ্চিয়েল মেন, বিউটিফুল ওমেন এণ্ড ৱাইল্ড ক্ৰেচাৰ্ছ। মাৰ্চিয়েল যিটো ৱাৰ্ড, এই ৱৰ্ডটোৰ তলত আস্থানি তোমালোকক মিনিংটো উলিয়াব দিব। ইয়াৰ অৰ্থ হৈছে হেভিং টু ডু উইথ ৱাৰ, যুদ্ধ সম্বন্ধীয়। ইয়াৰ পিছতেই প্ৰশ্ন আহিব পাৰে হোৱাট ইজ দ্য আদাৰ নেম অফ ক্ৰোক। ক্ৰোক অৰ কোডাগু বুলি আছে, অৰ্থাৎ ক্ৰোক ইজ দ্য আদাৰ নেম অফ কোডাগু। ইয়াৰ পিছতেই ৱেৰ ইজ ক্ৰোক ছিটুৱেটেড বুলি প্ৰশ্নটো আহিব পাৰে। ইয়াৰ অৰ্থ হৈছে কৰ্ণাটকা। অপশ্যন থাকিব, কেইবাটা অপশ্যন থাকিব, কৰ্ণাটকো থাকিব। পিছত ৱাই ইজ ক্ৰোক ফেমাছ। যদি প্ৰশ্নটো আহে তেতিয়া লিখিব লাগিব ক্ৰোক ইজ ফেমাছ ফৰ ইটছ ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, স্পাইচেছ এণ্ড কফি প্লেণ্টেশ্যন। এনেধৰণৰ প্ৰশ্ন আহিব পাৰে। তাৰপিছত ক্ৰোকত ভ্ৰমণ কৰা ঠাইৰ সময়খিনি আহিব পাৰে। সময়খিনি হৈছে ছেপ্টেম্বৰ এণ্ড কণ্টিনিউ টিল মাৰ্চ। তাৰপিছত ইয়াত যাব নোৱাৰে কাৰণ প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ ফলত এই ঠাইত অহা যোৱা কৰাৰ কাৰণে দৰ্শনাৰ্থীসকল অসুবিধাত ভোগে। ইয়াৰ পিছতেই তোমালোকৰ আহিব প্ৰাইম। প্ৰাইমৰ যিটো ৱৰ্ড সেইটো হিয়াৰ বা বেছ, তোমালোকে ইয়াৰ কাষৰ গ্লছাৰীত চাব পাৰা। তাৰপিছত দ্য ফায়াৰছলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ ক্ৰোক আৰ পচিবলি অফ গ্ৰীক অৰ এৰবিক ডিচেণ্ট। তেওঁলোক কোন সম্প্ৰদায়ৰ পৰা অহা বুলি ঠাৱৰ কৰা হৈছে, গ্ৰীক বা আৰবৰ পৰা অহা বুলি ঠাৱৰ কৰা আহিছে। এই ষ্টৰিটো তোমালোকে মনত ৰাখিবা। দ্য ফায়াৰছলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ ক্ৰোক আৰ পচিবলি অফ গ্ৰীক অৰ এৰবিক ডিচেণ্ট। As one story goes, a part of Alexander's army moved south along the coast and settled here when return became impractical. These people married amongst the locals and their culture is apparent and in the martial tradition, marriage and beautiful rites which are distinct from the Hindu mainstream. The theory of Arab origin draws support from long black coat with an embroidered waistbelt worn by the Kodabus. ইয়াত প্ৰশ্ন আহিব পাৰে এনেদৰে, দ্য থিয়ৰী অফ আৰব অৰিজিন ডোজ ছাপৰ্ট ফ্ৰম। এইখিনিৰ পৰা তোমালোকক দি অপশ্যনকেইটা দি দিব দ্য লং ব্লেক কোট, ৱেষ্ট বেল্ট এম্ব্ৰইডাৰ্ড উইথ এন এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল্ট ৱৰ্ন বাই দ্য কুডাবুজ, এনেকৈ থাকিব আৰু বাকী তিনিটা অপশ্যন থাকিব। এই অপশ্যনটো আহিব পাৰে। তাৰপিছত কুপিয়া। কুপিয়া কি মানে, কুপিয়া হৈছে কুডাবুসকলে পিন্ধা এযোৰ পোচাক আৰু এই পোচাকযোৰ আন এটা আৰ্হিত লোৱা হৈছে। সেই আৰ্হিটো হৈছে আৰব বা ক্ৰুডৰ পৰা লৈ আহিছে। তাৰপিছত তেওঁলোকৰ ক্ৰুগী হোমছ হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি এণ্ড দে মোৰ দ্য উইলিং টু ৰিকাউণ্ট নামৰিয়াছ টেলছ অফ ভেলুৰ ৰিলেটেড টু দেয়াৰ চনছ এণ্ড ফাদাৰ্ছ। এইটো মনত ৰাখিবা। কুৰ্গী ৰেজিমেণ্টৰ তেওঁলোক মষ্ট ডেকৰেটেডৰ অৰ্থটো আহিব পাৰে, এইটো চাব পাৰা। আৰু ভাৰতীয় সেনাধ্যক্ষৰ প্ৰথমজন সেনাধ্যক্ষৰ নামটো মনত ৰাখিবা। দ্য ইণ্ডিয়ান আৰ্মি এণ্ড দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি জেনেৰেল কাৰিয়াপ্পা হু ৱাজ এ কুৰ্গী, এইটোও আহিব পাৰে। হু ৱাজ জেনেৰেল কাৰিয়াপ্পা বুলিও দিয়ে, ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি। আৰু এই অপশ্যনটো থাকিব আৰু বেলেগ তিনিটা অপশ্যন দি দিব পাৰে। ইভেন নাও কুডাবুজ আৰ দ্য অনলি পিপুল ইন ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ। এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট। কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ, কেৰি শ্বৰ্ড উইদাউট এ লাইচেঞ্চ, এনেকৈ চাৰিটা অপশ্যন দি দিব। তোমালোকে কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ অৰ্থাৎ বিনা অনুমতিত অস্ত্ৰ লৈ ফুৰিব পাৰে, এইটো চাব পাৰা। তাৰপিছত হুৱেৰ ইজ কাবেৰী ৰিভাৰ অবটেইন ফ্ৰম প্ৰশ্নটো আহে। দ্য ৰিভাৰ কাবেৰী অবটেইনছ ইটছ ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ ক্ৰোক, মানে ক্ৰোক নামৰ পাহাৰৰ পৰা বনাঞ্চলৰ পৰা এই নদীখন ওলাই আহিছে আৰু এই নদীখন আৰৱ সাগৰত পৰিছে। মাহাচিৰ নামৰ এবিধ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ, এই নদীখনত এবিধ বিশেষ প্ৰজাতিৰ মাছ পোৱা যায়, মাহাচিৰ, এইটো মনত ৰাখিবা। তাৰপিছতে কিংফিছাৰ ডাইভছ এণ্ড দেয়াৰ কেটছ, মানে হাতীৰ পিঠিত উঠি মাউতে যিটো দৃশ্য সেইটো চাবলগীয়া, এই দৃশ্যটো তোমালোকৰ এইখিনি মনত ৰাখিবা। তাৰপিছতেই
আৰু কি যে খেল খেলোৱা হয় এই খেলবিলাকৰ নাম মনত ৰাখিবা ৰিভাৰ ৰেফটিং কেনোয়িং ৰেপলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং এই ক্ৰমটো মনত ৰাখিবা ইয়াত বেলেগ গেমছো সোমাই দিব ৰেফটিং কেনোয়িং ৰেপলিং লগত ফুটবল দি দিলে ধৰি লোৱা ক্ৰিকেট দি দিলে এনেকৈ অপশ্যন দি দিব কিন্তু ৰিভাৰ ৰেফটিং কেনোয়িং ৰেপলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং এই অপশ্যনকেইটা তোমালোকে খুব মনোযোগেৰে চাবা এই কেইবাটাও দিব বা ওলট পালট কৰি দিব কিন্তু কিতাপৰ যিটো চিৰিয়েলটো মতেও তোমালোকৰ ইয়াত MCQ প্ৰশ্ন আহিব পাৰে আৰু কাষৰ যিকেইটা গ্লাছাৰিটাৰ লেট ব্ৰেক নামৰ যিটো অপশ্যন এইটো ৰিলেক্সড হয় এইটো মনত ৰাখিবা তোমালোকে তাৰপিছতেই যদি তুমি ক্ৰুগলৈ যোৱা বাৰ্ডছ ব্ৰিজ এণ্ড বাটাৰফ্লাইজ আৰ দেয়াৰ টু গিভ ইউ কোম্পানী কি বস্তু জীৱ জন্তু পোৱা যায় এইটো মনত ৰাখিবা মাকাকোজ মালাবাৰ স্কোৱাৰেল লেংগুৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিজ এইবিলাক জীৱ আৰু বন্য হাতীও দেখি পোৱা যায় ৱাইল্ড এনিমেলছ তাৰপিছত আৰু এটা প্ৰশ্ন হৈছে নিচাকড্ৰামা কি এইটো কিমান একৰ 64 একৰৰ আইলেণ্ড নিচাকড্ৰামা এইটো আহিব পাৰে তাৰপিছত বাল্যাগোপী ক'ত আছে আৰু গুনাছ টিবেটান ছেটেলমেণ্টত হয় ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটান ছেটেলমেণ্ট বাল্যাগোপী বুদ্ধিষ্ট মংক হয় এইখিনি মনত ৰাখিবা আৰু তুমি ক্ৰুগলৈ গ'লে কেনেকৈ যাব পাৰি বাই এয়াৰ বাই ৰেল বাই ৰোড এইকেইটাৰে যাব পাৰি এইখিনি ইম্পৰ্টেণ্ট হয় সকলোৱে চাবা তাৰপিছতেই এই ষ্টৰিটো তোমালোকে মনত ৰাখিবা হোৱাট ইজ দ্য ষ্টৰি এবাউট দ্য কুডাবুজ পিপুল ৰিচেণ্ট এইটো মই সিফালে টেক্সট কৈ দিছোঁ আৰু হুৱেৰ ইজ ক্ৰুক যদি প্ৰশ্নটো আহে যদি 1 মাৰ্কছ থাকে তেতিয়া লিখিলেই হ'ল ক্ৰুক ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা তাৰপিছত যদি 2 মাৰ্কছ আহে তেতিয়া লিখিবা ইট ইজ মিডৱে বিটুইন মাইচুৰ এণ্ড দ্য কোষ্টেল টাউন অফ মাংগালোৰ তাৰপিছত কি জন্তু লাইকলি চি দেখিবলৈ পোৱা যায় সেইটো মাকাকোজ স্লেণ্ডাৰ লৰিজ লেংগুৰ্ছ ৱাইল্ড এলিফেণ্টছ এইবিলাক দেখিবলৈ পোৱা যায় সেইবিলাক মনত ৰাখিবা এইখিনি প্ৰশ্ন ইম্পৰ্টেণ্ট হয় ক্ৰুক চেপ্টাৰৰ গতিকে মই লৈ আহিলোঁ আৰু কাষৰ যিবোৰ গ্লছাৰীবোৰ মনত ৰাখিবা আৰু পেনোৰামিক ভিউ প্ৰশ্নটো চাবা এ ভিউ অফ এ ৱাইড এৰিয়া অফ লেণ্ড এইটো চাব পাৰা এইখিনি ক্ৰুগৰ বিষয়ে বিশেষ জানিবলগীয়া আৰু মোৰ চেনেলটোত যিসকল আহিব মই সকলোকে কৈছোঁ যদি আগলৈ ভিডিঅ' পাই থাকিব বিচৰা মই ক্লাছ 10ৰ ইয়াৰ পিছত প্ৰবেবল কুৱেশ্যন এনচাৰ সম্পূৰ্ণ লৈ আহিম যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক দিব আৰু অভিভাৱকৰ বাবেও ইয়াৰ পিছত মই গ্ৰামাৰ ক্লাছো দিম গতিকে ছাবস্ক্ৰাইব কৰি ল'লে তেওঁলোকৰ নিশ্চয় সুবিধা হ'ব ধন্যবাদ